অসমৰ পলিটেকনিকসমূহত 2016-17 চনৰ পৰা কৰ্মৰত যিসকল অংশকালীন শিক্ষক আছিল প্ৰায় 73 গৰাকী তেওঁলোকক কামৰ পৰা ৰিলিজ কৰি দিয়া হৈছে কাৰণ তেওঁলোকৰ নিযুক্তি আছিল অংশকালীন আৰু সেই অংশকালীন নিযুক্তিৰ বিপৰীতে পূৰ্ণকালীন নিযুক্তিৰ বাবে যেটো আসাম পাব্লিক সাৰ্ভিস কমিশনৰ জৰিয়তে হ'ব লাগে তাৰ জৰিয়তে অসম চৰকাৰে নিয়মীয়া নিযুক্তিৰ যেতিয়া প্ৰক্ৰিয়া আৰম্ভ কৰে তেতিয়া এই প্ৰবক্তাসকলে হাইকোৰ্টৰ দ্বাৰস্থ হয় আৰু হাইকোৰ্টে তেওঁলোকক ডু নট ডিস্টাৰ্ব বুলি পেলে আমালৈ নিৰ্দেশ দিয়ে ফলস্বৰূপে নিয়মীয়া নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো কেইবাটাও হাইকোৰ্টৰ কেছৰ কাৰণে স্থবিৰ হৈ পৰে 2017 চনৰ পৰা আহি 2023 চনৰ ফালে আমি বিজ্ঞাপন প্ৰকাশ কৰিবলৈ সক্ষম হওঁ আৰু বৰ্তমান আমি নিয়মীয়া নিযুক্তি পলিটেকনিকসমূহ আসাম ইঞ্জিনিয়াৰিং কলেজসমূহত আমি কৰিবলৈ সক্ষম হৈছো দিছো আৰু ইতিমধ্যে যিকিটা হাইকোৰ্টৰ কেছ চলি আছিল যে তেওঁলোকক ডু নট ডিস্টাৰ্ব যেটো টেগ লগাই থৈছিল এটো হাইকোৰ্টে প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলক এতিয়া আৰু যেহেতু হাইকোৰ্টৰ কোনো স্থগিতাদেশ নাই গতিকে এই 73 গৰাকীক ৰিলিজ কৰি দিয়া হৈছে কামৰ পৰা আৰু তাৰ বিপৰীতে নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে নিয়মীয়া নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হৈছে গতিকে এতিয়া যিসকলে অংশকালীন প্ৰবক্তা তেওঁলোকক মই আহ্বান জনাম তেওঁলোকে যাতে নিয়মীয়া নিযুক্তিৰ কাৰণে আবেদন কৰে পৰীক্ষাত অৱতীৰ্ণ হয় আৰু পৰীক্ষাত পাছ কৰিলে তাৰ যি নিয়মীয়া যি প্ৰক্ৰিয়া আছে স্বচ্ছতাৰে আমি অসমৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহত আমাৰ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিব অসমৰ পলিটেকনিকসমূহত 2016-17 চনৰ পৰা কৰ্মৰত যিসকল অংশকালীন শিক্ষক আছিল প্ৰায় 73 গৰাকী তেওঁলোকক কামৰ পৰা ৰিলিজ কৰি দিয়া হৈছে কাৰণ তেওঁলোকৰ নিযুক্তি আছিল অংশকালীন আৰু সেই অংশকালীন নিযুক্তিৰ বিপৰীতে পূৰ্ণকালীন নিযুক্তিৰ বাবে যেটো আসাম পাব্লিক সাৰ্ভিস কমিশনৰ জৰিয়তে হ'ব লাগে তাৰ জৰিয়তে অসম চৰকাৰে নিয়মীয়া নিযুক্তিৰ যেতিয়া প্ৰক্ৰিয়া আৰম্ভ কৰে তেতিয়া এই প্ৰবক্তাসকলে হাইকোৰ্টৰ দ্বাৰস্থ হয় আৰু হাইকোৰ্টে তেওঁলোকক ডু নট ডিস্টাৰ্ব বুলি পেলে আমালৈ নিৰ্দেশ দিয়ে ফলস্বৰূপে নিয়মীয়া নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো কেইবাটাও হাইকোৰ্টৰ কেছৰ কাৰণে স্থবিৰ হৈ পৰে 2017 চনৰ পৰা আহি 2023 চনৰ ফালে আমি বিজ্ঞাপন প্ৰকাশ কৰিবলৈ সক্ষম হওঁ আৰু বৰ্তমান আমি নিয়মীয়া নিযুক্তি পলিটেকনিকসমূহ আসাম ইঞ্জিনিয়াৰিং কলেজসমূহত আমি কৰিবলৈ সক্ষম হৈছো দিছো আৰু ইতিমধ্যে যিকিটা হাইকোৰ্টৰ কেছ চলি আছিল যে তেওঁলোকক ডু নট ডিস্টাৰ্ব যেটো টেগ লগাই থৈছিল এটো হাইকোৰ্টে প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলক এতিয়া আৰু যেহেতু হাইকোৰ্টৰ কোনো স্থগিতাদেশ নাই গতিকে এই 73 গৰাকীক ৰিলিজ কৰি দিয়া হৈছে কামৰ পৰা আৰু তাৰ বিপৰীতে নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ইতিমধ্যে নিয়মীয়া নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হৈছে গতিকে এতিয়া যিসকলে অংশকালীন প্ৰবক্তা তেওঁলোকক মই আহ্বান জনাম তেওঁলোকে যাতে নিয়মীয়া নিযুক্তিৰ কাৰণে আবেদন কৰে পৰীক্ষাত অৱতীৰ্ণ হয় আৰু পৰীক্ষাত পাছ কৰিলে তাৰ যি নিয়মীয়া যি প্ৰক্ৰিয়া আছে স্বচ্ছতাৰে আমি অসমৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহত আমাৰ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ